মিয়াৰ উকালতি কৰিবলৈ আহি গ'ল গৌৰৱ গগৈ। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। মিয়া মানে ন অসমীয়া। ন অসমীয়া মমেনসিংগীয়া মণিপুৰীয়া চাহ শ্ৰমিক সকলে এই বৰ অসমৰ গঠনত সৃষ্টিত সকলৰ অৰিহণা আছে। মিয়াক লগত লৈ বৰ অসম গঢ়াৰ সপোন দেখিছে গৌৰৱ গগৈয়ে। আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। প্ৰথমে নতুন দিল্লীত মিয়াৰ হৈ উকালতি গৌৰৱ গগৈৰ। অবৈধ বাংলাদেশী নামত কোনো ভাৰতীয় নাগৰিকৰ লগত আমি অন্যায় হ'বলৈ নিদিওঁ, এয়া হিন্দুৱে হওক বা মুছলমানে হওক। আৰু তাৰ পিছত তিনিচুকীয়ালৈ আহি স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিৰ তলত চাকি বন্তি জ্বলাই গৌৰৱ গগৈয়ে এইবাৰ মিয়াক পাতিলে বৰ অসমৰ ৰখীয়া। মিয়াৰ লগত হেনো অন্যায় হ'বলৈ নিদিয়ে গৌৰৱ গগৈয়ে। কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ, এয়া হিন্দুৱে হওক মুছলিমে হওক, বঙালী হিন্দু হওক বঙালী মুছলিমে হওক। আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। গৌৰৱ গগৈৰ এই মিয়া প্ৰেমৰ বিৰুদ্ধে গৰজি উঠিল জাতীয় দল সংগঠন। মিয়া কেতিয়াও আমাৰ বন্ধু হ'ব নোৱাৰে, মিয়া আমাৰ শত্ৰু। অতি হাস্যকৰ বিষয় যে গৌৰৱ গগৈ ডাঙৰীয়াই লাগিব লাগে ক'ত, লাগি আছে ক'ত। গতিকে তেখেতে ন অসমীয়াই কওক লাগে, তেখেতে মানে নিজৰ ভাতৃ বুলিয়েই কওক লাগে, সেইটো তেখেতৰ ব্যক্তিগত ভাষ্য। টাইম ছাত্ৰ সন্থাই বা অসমৰ ৰাইজে কেতিয়াও মানে মিয়াক আচলতে ন অসমীয়া বুলি মানি নলয়। মিয়া আমাৰ কেতিয়াও আচলতে আপোন হ'বই নোৱাৰে। মিয়া আমাৰ শত্ৰু আছিলে, আছে আৰু থাকিব, স্পষ্ট কথা। মিয়াক লগত লৈ কোনখন বৰ অসম বিচাৰিছে গৌৰৱ গগৈয়ে? খুৰ্ধাৰ প্ৰশ্ন আটাচুৰ মিলনপন্থীৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ। বৰ অসম আচলতে স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি থৈ গৈছিল, আৰু স্বৰ্গদেউ চাওলুং চুকাফাই কোনখিনি লোকক লৈ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে এই কথাটো গৌৰৱ গগৈ ডাঙৰীয়াই জানে, আৰু সমগ্ৰ অসমৰ ৰাইজে জানে, ভাৰতবৰ্ষই জানে, এইটো ইতিহাস আছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়া এখন কোনখন অসম গঢ়িব বিচাৰিছে এইটো এটা প্ৰশ্নবোধক। যিখন স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি থৈ যোৱা বৰ অসম, সেই বৰ অসমখনত আচলতে আমি এটা দাগো নলগাবৰ কাৰণে তেখেতৰ এনেকুৱা ধৰণৰ বাক্যবিলাক ব্যৱহাৰ নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। গৌৰৱ গগৈয়ে প্ৰথমে অসমীয়া ভাষা ভালদৰে শিকি লওক, তাৰ পিছত মিয়াৰ হৈ উকালতি কৰিবলৈ আহিব। তীক্ষ্ণ সকিয়নি জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিটু বৰুৱাৰ। যিজন ব্যক্তিয়ে আজিলৈকে নিজৰ সন্তানক ভাৰতীয় বুলি ক'ব নোৱাৰিলে, সেইজন ব্যক্তি আকৌ বাংলাদেশক স্বদেশী সজাবলৈ যায়, এইবিলাক হাঁহি উঠা কথা নহয় জানো? আৰু তেওঁ কৈছে এটা শব্দ উলিয়াইছে ন অসমীয়া। আমিতো ন অসমীয়া বুলি শব্দ শুনা নাই, আমি ন কইনা শব্দটো শুনিছোঁ, ন কইনা বুলি শব্দটো শুনিছোঁ, কিন্তু ন অসমীয়া বুলি শুনা নাই। আৰু কিহৰ মিয়াৰ লগত বৰ অসম, মিয়াৰ লগত কিহৰ বৰ অসম, এইবিলাক ভণ্ডামি নচলিব। আমাৰ স্পষ্ট কথা, এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ আগ্ৰাসনো নচলিব, মিয়াৰ দপদপনি নচলিব। আৰু গৌৰৱ গগৈৰ কথা মতে অসমৰ জনগণ উঠা বহা নকৰে, গৌৰৱ গগৈৰ কথা মতে অসমৰ খিলঞ্জীয়া মানুহ উঠা বহা নকৰে। প্ৰথমতে গৌৰৱ গগৈ নিজেই অসমীয়া ভাষাটো, অসমীয়া কথাকেইটা শুদ্ধকৈ অসমীয়াত ক'বলৈ শিকি লওক, তাৰপিছত তেওঁ মিয়া হৈ উকালতি কৰিব। আৰু তেওঁ এটা কথা স্পষ্টকৈ জনাৰ দৰকাৰ যে দেশ বুলিলে নালাগে আদেশ। গৌৰৱ গগৈলৈ সকিয়নি টাই আহোম যুৱ পৰিষদৰো। ন অসমীয়া বুলি যদি কৈছে, তেওঁলোকেও স্বীকাৰ কৰিছে, তেওঁলোকেও গম পাইছে যে এইবিলাক নতুনকৈ আহিছে। ন অসমীয়া পুৰণি অসমীয়া তেনেকুৱাতো আমি বিভাজন কৰা নাই, অসমীয়াটো অসমীয়াই। যে যদি তেওঁলোকে ন অসমীয়া বুলি নতুন শ্ৰেণী সৃষ্টি কৰিছে, আৰু নতুনকৈ সেই ন অসমীয়াত আৰু যদি বাংলাদেশৰ পৰা মিয়া আনিব বিচাৰিছে আমি নাজানো, কিন্তু এই কথাৰ বিৰোধিতা অসমীয়া ৰাইজে সদায় কৰি যাব। গৌৰৱ গগৈৰ মিয়া প্ৰেম দেখি গৰজি উঠিল যোৰহাটৰ ৰাইজ। গৌৰৱ গগৈয়ে মিয়াক ন অসমীয়া সজাব খোজা দেখি খং উঠিছে গৌৰৱ গগৈৰ সমষ্টিবাসীৰ। সেয়েহে গৌৰৱ গগৈক তীক্ষ্ণ গৰিহণা যোৰহাটবাসী ৰাইজৰ। গৌৰৱ গগৈয়ে কেৱল ৰাজনীতি কৰিবলৈহে শিকিছে।
অসমীয়া শব্দটো আমাৰ লগত খাপ নাখায়। যোৰহাটৰ সাংসদজনে যে তেনেকুৱা মন্তব্য দিছে তাৰ আমি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ। সংবিধানৰ এজন দায়বদ্ধ ব্যক্তি, গতিকে দায়বদ্ধ ব্যক্তিজনে যে তেনেকুৱা মন্তব্য দিছে তাক আমি গৰিহণা দিছোঁ, কাৰণ যোৰহাটৰ নিচিনা শৈক্ষিক নগৰীৰ পৰা আমি তেখেতৰ পৰা এইটো বাঞ্ছা কৰা নাই। ভোট বেংকৰ কাৰণে মই কৈছোঁ যে তেখেতক সেই সম্পূৰ্ণ কথাটো ৰাজনৈতিক প্ৰণোদিত, তেখেতৰ ৰাজনীতিৰ স্বাৰ্থত গৈছে, কিন্তু আমাৰ যিটো জাতিৰ স্বাৰ্থত তেওঁ এতিয়ালৈকে মাত মতা আমি দেখা নাইকিয়া। একদম মানে থাৰ্ড ক্লাছ এটা মানে ভাষ্য দিছে, তেওঁ কৈছে এইখিনি কথা। গৌৰৱ গগৈয়ে নিজৰ ন অসমীয়াক আনি ৰাহুল গান্ধীৰ ঘৰত ৰাখক। অসমত গৌৰৱ গগৈৰ ন অসমীয়াৰ বাবে কোনো স্থান নাই। তীক্ষ্ণ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক, আমাৰ ঘৰততো জাগা নাই। অসমীয়াৰ কাৰণে আমাৰ জাগা নাই, ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে? মাটি বাৰী নাই, জাগা নাই, ঘৰ নাই, অসমীয়াখিনিকে জাগা দিব পৰা নাই, ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ। গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক। মিয়াৰ প্ৰেমত মজগুল কংগ্ৰেছ তথা গৌৰৱ গগৈয়ে কোনোপধ্যে মিয়াৰ লগত অন্যায় হ'বলৈ নিদিয়ে, আৰু সেয়েহে ন অসমীয়া বুলি এটা নতুন সংজ্ঞাই উদ্ভাৱন কৰিলে গৌৰৱ গগৈয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।